নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু 5 দিন সময় আছে আপোনালোকৰ কাৰণে। তাৰপিছতে আপোনালোকৰ যিমানখিনি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিলে সেই গোটেইখিনি পদৰ মানে 8 তাৰিখে লাষ্ট ডেট আছে। লাষ্ট ডেটৰ পিছত আৰু আপোনালোকৰ যদি এডিটৰ অপশ্যন দিয়ে বা কাৰেকশ্যনৰ অপশ্যন দিয়ে তেতিয়া দিব, নিদিলে আৰু উপায় নাই। আৰু আছাম পুলিচৰ যিটো SI আছিলে তো SI তাত কিন্তু এডিটৰ অপশ্যন দিছিলে, 5 দিন দিছিলে, কিন্তু এতিয়া ইয়াত কি হ'ব কি নহ'ব নাজানো। মুঠতে 8 তাৰিখলৈকে আপোনালোকে এপ্লিকেশ্যনৰ সুবিধা পাব, তাৰপিছতো নাই। আৰু এই 8 দিনতে যিসকলে নাই কৰা এতিয়াই কৰি লওক। আৰু এতিয়াও বহুতে গমেই নাপায় যে মানে অনলাইন এপ্লাই হৈ আছে যে আছাম পুলিচৰ ধৰি লওক আছাম ফৰেষ্টৰ বিভিন্ন পদৰ। গতিকে তো এইখিনি কথা আপোনালোকক সকলোৱে জানে বাৰু, নাজানিলেও ইজনে সিজনক বুজাই দিয়ক যে আজি লাষ্ট ডেট আছে 8 তাৰিখলৈকে আৰু বেছি সময় নাই, য'ত 5 দিন আছে। আৰু এইবাৰ ইমান ধুনীয়া অপশ্যন দিছে আপোনালোকক, কি পদৰ কাৰণে আপোনালোকে কোৱালিফাইড হ'ব গোটেইকেইটা পদৰ আপোনালোকে বাছনি কৰিব পাৰিব। আপোনালোকৰ যদি কামাণ্ডোৰ SI আছে, মানে SI UB আছে, SI AB যিটো কামাণ্ডো আছে, APR SI আছে, এছিষ্টেণ্ট জেলাৰ আছে, ফৰেষ্টাৰ 1 আছে, ফৰেষ্ট গাৰ্ড আছে, APF আছে, AB আছে, UB আছে, জেইল ৱাৰ্ডাৰ আছে। মুঠতে এভৰিথিং পোষ্ট এবাৰ আপোনালোকৰ কাৰণে মুকলি কৰি দিছিলে অসম চৰকাৰে। আৰু এইটো ইতিহাসত ফাৰ্ষ্ট হ'ব যি গোটেইখিনি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিলে। এটা গল্ডেন চান্স, আৰু এই চান্সটো আপোনালোকে নেহেৰাব। আৰু বহুতে কৈ আছে দাদা মোৰ আমুক ভুল হ'ল তামুক ভুল হ'ল, গতিকে মই কাৰেকশ্যনৰ ডেট পোৱা নাই। মোক এজন ল'ৰাই এটা কমেণ্ট কৰিছিলে ইউটিউবত, তেখেতে কৈছে যে দাদা মই এডিটত অপশ্যনলৈ গৈছিলোঁ কিন্তু মোৰ পোষ্ট প্ৰিফাৰেঞ্চটো মই কাৰেকশ্যন কৰিব পাৰিলোঁ। গতিকে ইমানখিনি ময়ো নাজানো যে আপোনালোকৰ এডিট অপশ্যনটোত আছেনে নাই, কিন্তু মই এপ্লাই ক্ষেত্ৰত ইমান নাজানো। গতিকে আপোনালোকে যিসকলে এপ্লাইৰ যদি কিবা এডিট অপশ্যন যদি পায় বা নিজে কৰি লওক, যদি পোষ্ট প্ৰিফাৰেঞ্চৰ ওপৰত যদি কিবা পাজল আছে। তাৰপিছতে আৰু আকৌ যদি কিবা কাৰেকশ্যনৰ দিয়ে তেতিয়াও কৰি লওক। বহুতৰে তাৰমানে কাৰেকশ্যন কিছুমানৰ ফটোৰ বেকগ্ৰাউণ্ড থাকি গ'ল, কিছুমানে এজ প্ৰুফ থাকি গ'ল, কাৰোবাৰ কোৱালিফিকেশ্যন যিটো চাৰ্টিফিকেট আছে সেইবিলাক তোমাৰ আপলোড কৰোঁতে থাকি গ'ল। তাৰমানে প্ৰত্যেকৰে কিবা নহয় কিবা এটা থাকি গ'ল। খুব বেছি কম বেছি পৰিমাণে খুব ক্লিয়াৰেঞ্চকৈ আপোনালোকে এপ্লাই কৰিব পাৰিছে। চ' যিমানে যি নহওক লাগিলে আপোনালোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু হয়তো এক্সামটো দেৰি হ'ব, আছাম পুলিচৰ SI হওক বা যিখিনি কনষ্টেবলেই হওক, গোটেই অলপ দীঘলীয়া প্ৰচেছ কৰিব চৰকাৰে। যিহেতু আপোনালোকৰ এতিয়া এপ্ৰিলত ইলেকশ্যন হ'ব, সেই এপ্ৰিলত ইলেকশ্যন হোৱাৰ পিছত আকৌ চৰকাৰ গঠন কৰাৰ পিছত আকৌ এইখিনি কাম কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব। আৰু অলৰেডি এইখিনি মানুহ ট্ৰেইনিং কৰি আছে অসম আৰক্ষীৰ মানে কি কয় SIৰ পৰা কনষ্টেবললৈকে গোটেইখিনি। গতিকে এইখিনি যেতিয়া তেওঁলোকৰ POP হ'ব তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব। চ' একজেক্টলি ডেটটো মাহটো কৈ দিব পৰা নাযায় কোন মাহত হ'ব, কিন্তু CM ছাৰে নিজেই কৈছিলে যে ডিচেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ পাতিম বুলিয়ে কৈছে। চ' ডিচেম্বৰ পাতিবৰ লগে লগে ধৰি লওক ডিচেম্বৰ লাষ্ট বা জানুৱাৰী তেনেকুৱা মানতে যাবগৈ। গতিকে আপোনালোকে নাভাবিব যে বহুত সময় আছে আৰু টাইম পাম। গতিকে আপোনালোকে ফিজিকেলখিনিয়ে আপোনালোকে প্ৰেক্টিচ পিছত কৰিলেও কিন্তু আপোনালোকে এতিয়া ৰিটাৰ্ণৰ কাৰণে খুব ভাল প্ৰিপেৰেশ্যন কৰক। বহুত টাফ হ'ব, আপোনালোকে এবাৰ ভাবিব নোৱাৰা হ'ব। আৰু যদি জানুৱাৰী ফেব্ৰুৱাৰী মানত যদি ইণ্টাৰভিউ পাতে, তাৰ আগত যদি আকৌ যদি নটিফিকেশ্যন নিদিয়ে, আকৌ ৰিপোষ্টৰ কাৰণে বা আকৌ এপ্লাইৰ কাৰণে যদি অপশ্যন নিদিয়ে, তেতিয়াহ'লে যিসকলে আজি তাৰিখত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব বা তেওঁলোকে যেতিয়া জুন জুলাই তেতিয়ালৈকে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দি দিব, তেতিয়া ৰিজাল্ট দিয়াৰ লগে লগে আকৌ তেওঁলোকে এপ্লাই কৰিব, গতিকে কেণ্ডিডেট আকৌ বেছি হৈ যাব। আৰু এইটো অপশ্যন দিব বুলি মই মনে কয়। গতিকে আপোনালোকে সিমানখিনি নিজকে যদি আপোনালোকে প্ৰস্তুত কৰিবলৈ হ'লে এইখিনি খুব ভালকৈ প্ৰস্তুত কৰিব লাগিব। বহুতে ফৰেষ্টাৰ গ্ৰেড 1ৰ কথা কৈ আছে, ফৰেষ্টাৰ গ্ৰেড 1টো একদম ইজি, পাছ কৰিম পাম তেনেকৈ আপোনালোকে নাভাবিব। একো এটা বস্তুতে আপোনালোকে ইজি বুলি নাভাবিব। প্ৰতিটো বস্তুৱে আজিৰ তাৰিখত খুব কঠিন হৈ পৰিছে চাকৰি পাবলৈ, অৰ্থাৎ চাকৰি পাবলৈ টান হৈছে। গতিকে আপোনালোকে যিকোনো এটা বস্তু ইমান সহজভাৱে নল'ব, খুব ভালকৈ আপোনালোকে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰক। যিখিনি তাত ছাবজেক্ট দি আছে, প্ৰতিটোৰ পোষ্টৰ বিপৰীতে তাত ছাবজেক্ট দিয়া আছে যে কি কি ছাবজেক্টৰ ওপৰত আপোনালোকৰ পেটাৰ্ণটো হ'ব ৰিটেন এক্সামৰ, গোটেই ছাবজেক্টকেইটা দিয়া আছে। গতিকে সেই ছাবজেক্টকেইটা আপোনালোকে চাওক। বহুতে মোক কিতাপৰ কথা কয় দাদা কি কিতাপ পঢ়িম, গতিকে আজিকালি ফ্লিপকাৰ্টতো গোটেইখিনি কিতাপ এভেইলেবল আছে। আছাম পুলিচৰ AB UB ফৰেষ্টৰ গাইড বুক, গতিকে স্পেচিয়েলি আপোনালোকে আছাম ইয়েৰ বুকখন খুব ভালকৈ ষ্টাডি কৰিব, একদম আপ টু ডেটখন। সেইখনতো খুব ভাল বহুতখিনি কথা শিকিব পাৰি। আৰু বাকী আজিকালি ছ'চিয়েল মিডিয়াত ফেচবুকতে হওক বা ইনষ্টাতে হওক প্ৰায়বিলাক তোমাৰ কুৱেশ্যন আনচাৰ চলি থাকে, সেইবিলাকলৈ আপুনি ষ্টাডি কৰক। আৰু যিটো তোমাৰ ষ্টাডি গ্ৰুপ আছে কিছুমান জেনেৰেল নলেজৰ, সেইখিনি আপোনালোকে খুব ষ্টাডি কৰক। গতিকে মই পুনৰ কৈছোঁ আপোনালোকে চাকৰি পোৱাটো ইমান সহজ নহয় আজিৰ তাৰিখত। আৰু অসম চৰকাৰৰ চাকৰি এতিয়া তাৰিখত চৰকাৰে নতুন নতুন কিছুমান আপডেট দি আছে, ছিষ্টেম দি আছে, খুব ভাল হৈ আছে। আৰু ইণ্টাৰেষ্টিং কথা এটা কওঁ আপোনালোকক, 2027 চনত আপোনালোকে পে' ৰিচাৰ্জ হ'ব। আজি যিসকলে 30,000 টকা দৰমহা পাইছে তেওঁলোকৰ হয়তো নেক্সট 40,000 হ'বগৈ। গতিকে প্ৰত্যেকটো তাৰ মাজতে আকৌ প্ৰত্যেক বছৰে দৰমহা বাঢ়ে প্ৰতিজন চৰকাৰী কৰ্মচাৰী, আপোনালোকে সকলোৱে জানে। গতিকে এইখিনি পাবলৈ হ'লে আপোনালোকে খুব ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। কথাখিনি তেনেকুৱা ধৰণৰ হয়। মই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিলোঁ, বহুতে এপ্লাই হৈ আছে বুলি যাতে গমেই নাপায়, আৰু সেইসকলকো আপোনালোকে কৈ দিয়ক যে এপ্লাই হৈছে আপোনালোকে কৰক। আৰু কাৰেকশ্যনৰ ডেটটো নিশ্চয় আহিব, আপোনালোকে
ৱেইট কৰোঁ, যিহেতু 8 তাৰিখ আছে, যদি কোৰ্ট অফ কণ্ডাক্ট যদি 27-28 বা মাৰ্চত ফাৰ্ষ্ট হয়, গতিকে যথেষ্ট সময় আছে, নিশ্চয় তাত কোৰ্ট অফ কাৰেকশ্যনৰ ডেট দিব বুলি মই আশা ৰাখিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকলৈ ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিছে শ্বেয়াৰো কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ।